নমস্কাৰ আপোনালোকে চাই আছে এএলএ লাইভ আমাৰ সৈতে উপস্থিত আছে বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাস ডাঙৰীয়া তেখেতৰ পৰা বৰপেটা সমষ্টিৰ উন্নয়নৰ বিষয়ে আমি জানিব পাৰিম বৰপেটা সমষ্টি হ'ল এইবাৰৰ ঐতিহাসিক আৰু ঐতিহ্যপূৰ্ণ এক সমষ্টি কাৰণ তিনিটা সমষ্টিৰ পৰা বৰ্তমানৰ বৰপেটা সমষ্টিটো ডিলিমিটেড পিছত জন্ম হৈছে আৰু তিনিটা খণ্ডই আছিল আপোনাৰ ইতিহাস প্ৰসিদ্ধ ঐতিহ্যপূৰ্ণ বৰপেটা বৰধাম কুন্দুৰদিয়া পাটবাউসী গণকুচি বাৰাদি প্ৰমুখ কৰি বহুত সত্ৰ আৰু লগতে আছিল আপোনাৰ শিল্পকলাৰ যি ক্ষেত্ৰ যি শিল্পকলা অবিহনে আমাৰ অসমীয়া লোককলা বা অসমীয়া যিটো লোককলাৰ ধাৰাটো ব্যাহত হয় সেইখন হ'ল সৰুক্ষেত্ৰী সৰ্থেবাৰী আৰু লগতে আছে বহুৰী আছিল হৰিদেৱৰ বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰাণক্ষেত্ৰ গতিকে এনেকুৱা এক ঐতিহ্য আৰু ইতিহাসেৰে পৰিপূৰ্ণ এটা সমষ্টিত মই প্ৰতিনিধিত্ব কৰিব পাই বৰ ভাল পাইছোঁ আৰু মই বৰ তাৰমানে নিজৰ মনৰ পৰা যি এটা ইচ্ছা এই ইচ্ছাটোৱে হ'ল যে এই ইতিহাস আৰু ঐতিহ্যক কেন্দ্ৰ কৰি আমি এটা পৰ্যটন নগৰী গঢ় দিব পাৰোঁ নেকি কাৰণ শ্ৰীমন্ত শংকৰ গুৰুৱে তেখেতে প্ৰথম আপোনাৰ সাম্যবাদ প্ৰতিষ্ঠা কৰিছিল এই বৰপেটা বৰধামতে কাৰণ তেতিয়া কাৰ্ল মাৰ্ক্স লেনিন প্লুটো এইবিলাকৰ জন্মই হোৱা নাছিল বিশ্ব সম্প্ৰদায়ে এইবোৰ নাজানে তেওঁলোকক যদি আমি পৰ্যটন নগৰী হিচাপে বৰপেটা গঢ় দি এইবোৰ কথা জনাওঁ আমি এটা গ্ল'বেল মেপিং কৰি আজি চাব যি সময়ত কোনো বেংকিং ছিষ্টেম নাছিল বৰপেটাত আমাৰ প্ৰথম বুঢ়া সত্ৰীয়া মথুৰাজ বুঢ়া এটা বেংকিং ছিষ্টেম কৰিছিল যি সময়ত বিশ্বত কোনো ফৰেষ্ট ষ্টেচন নাছিল 1500 শতিকাতে আমাৰ ঠাকুৰ এটা বুঢ়া আটাসকলে ছ'চিয়েল ফৰেষ্ট ষ্টেচনৰ কথা কৰিছিল গতিকে বৰপেটা আজি এনেকুৱা ইতিহাস প্ৰসিদ্ধ ঐতিহ্যপূৰ্ণ ইয়াৰ দৰাচলতে কাৰণ আজি শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ ইয়াৰ মিলন ক্ষেত্ৰ হ'ল বৰপেটাতে প্ৰথম গদ্য সাহিত্য সৃষ্টি হৈছে আমাৰ পাটবাউসীত কথা বন্ধে ভাগৱত ৰচনা কৰিছিল আমাৰ দামোদৰদেৱৰ আজ্ঞাত ভট্টদেৱে প্ৰথম আমাৰ গদ্য সাহিত্য য'ত এছিয়াত হোৱা নাছিল এনেকুৱা ইতিহাস প্ৰসিদ্ধ ঐতিহ্যপূৰ্ণ সমষ্টিক আমি কেনেকৈ পৰ্যটন নগৰী হিচাপে গঢ় দিব পাৰোঁ আৰু বিশ্ববাসীক কেনেকৈ আমন্ত্ৰণ কৰিব পাৰোঁ আমাৰ সমষ্টি চোৱাৰ কাৰণে আমাৰ ইতিহাস চোৱাৰ কাৰণে আমাৰ শিল্পকলাৰ চোৱাৰ কাৰণে তাৰ বাবে এক চিন্তা আছে লগতে চিন্তা আছে যে সাংস্কৃতিক বিশ্ববিদ্যালয় কাৰণ যিহেতুকে আমাৰ গুৰু শ্ৰীমন্ত শংকৰ মাধৱ দামোদৰদেৱ হৰিদেৱৰ আধাৰত প্ৰতিষ্ঠিত সমাজ ব্যৱস্থা আৰু সাংস্কৃতিক কেন্দ্ৰ ইয়াত আমি সাংস্কৃতিক এক বিশ্ববিদ্যালয় গঢ় দিব পাৰোঁ নেকি এই চিন্তাটো আমাৰ মাজত আছে শিল্পকলাৰ কথা কাৰণ বৰপেটাবাসী ৰাইজে বিশেষকৈ শিল্প সংস্কৃতিক প্ৰতিনিধিত্ব কৰি আহিছে আজি সৰ্থেবাৰী সৰুক্ষেত্ৰী কাঁহ আৰু পিতল শিল্প আজি গোটেই বিশ্বত জনাই দিছে আজি বিয়া বিবাহ সবাহ সকলোতে আজি কাৰোবাক সম্বৰ্ধনা জনালেও আমাৰ শৰাইখন লাগে এই সৃষ্টিটো হৈছে আমাৰ সৰ্থেবাৰী সৰুক্ষেত্ৰী মোৰ সমষ্টিত এইবিলাকক লৈ আমি আৰম্ভ কৰিব খুজিছোঁ এক শিল্প নগৰী এক পৰ্যটন নগৰী এতেকে এই পৰ্যটন নগৰীৰ মাজেৰে সকলোবোৰ লৈ যাব লাগিব আমাৰ বৰপেটাত সত্ৰ সংস্কৃতিৰ বহুত ধনী বেদখল হৈ আছে এই বেদখলবিলাক উদ্ধাৰ কৰিব লাগিব আৰু আপুনি জানি সুখী হ'ব যে বিশ্বৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞানী হ'ল বৰপেটাৰ সন্তান তেওঁ হ'ল গুৰুপ্ৰসাদ দাস তেওঁ নিৰ্মাণ কৰিছিল আমাৰ ট্ৰেইনৰ ব্ৰেক কিন্তু বৰপেটা আজি তেখেতৰ জন্ম ঠাই আজি উপেক্ষিত হৈ আছে গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ যে ব্ৰেকৰ আমাৰ যি ব্ৰেক নিৰ্মাতা ৰেলৰ তেওঁৰ ঠাই কেনেকৈ ৰেল লাইনেৰে আমাৰ সংযুক্ত হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে এতিয়ালৈকে হাইৱে হোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰম্ভ কৰিছে আমি 4 লেন হাইৱেৰ কথা কৈছোঁ আমাক এখন যিহেতুকে বৰপেটা মানুহে ৰেলৰ ব্ৰেক বনাইছিল গতিকে এনেকুৱা ঠাইত আমি এখন আমি অভিযান্ত্ৰিক কলেজ আমি বিশ্বমানৰ এক অভিযান্ত্ৰিক কলেজ আমি পাতিব নোৱাৰোঁ এই চিন্তাবোৰ আছে উত্তৰ আৰু দক্ষিণৰ সংযোগ কৰি ব্ৰহ্মপুত্ৰ দলং এখন আনফালে আমাৰ এই সমষ্টিটো বহু বছৰ ধৰি কংগ্ৰেছৰ দুৰাচাৰ আৰু দুঃশাসনৰ ভিতৰত আছিল যাৰ বাবে ৰাস্তা ঘাটৰ কোনো কথাই নাই চাৰিওফালে দেখিব সৰুক্ষেত্ৰী অঞ্চলৰ কোনো পকী ৰাস্তা নাই যাতায়াত ব্যৱস্থা একেবাৰে বেয়া হৈ আছে মাননীয় মুখ্যমন্ত্ৰীয়ে যদিও অসমমালা আৰম্ভ কৰিছে তাৰ ভিতৰৰ ৰাস্তাবিলাক একদম সংকটপূৰ্ণ আজি সিংৰাৰ পৰা আপুনি আমাৰ বেংগলী প্ৰধান ঠাই আজি নেউলা ভিতৰলৈকে ৰাস্তা আপুনি খোজকাঢ়িবই নোৱাৰে
গতিকে এই ৰাস্তা ঘাট আমি ডাবুল কাম কৰিব লাগিব, কাৰণ মোৰ সমষ্টি 10 বছৰ অন্য সমষ্টিত পিছুৱাই আছে। গতিকে আমি 10 বছৰ ডাবুল কাম কৰিলে তেওঁলোকক মই টাচ কৰিব পাৰিম। এই ধৰণৰ সপোনবোৰ আছে আৰু আপোনালোকে সহায় কৰিব আৰু নিশ্চয় মাননীয় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ থাকিব। সত্ৰ সাংস্কৃতিক উন্নয়নৰ স্বাৰ্থত, বেদখল মুক্ত কৰাৰ স্বাৰ্থত, আমাৰ শিল্পকলাৰ নামত আমি কেনেকৈ অভিযান্ত্ৰিক আমি কলেজ নিৰ্মাণ কৰিব পাৰোঁ, কেনেকৈ আমি সাংস্কৃতিক বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব পাৰোঁ, এই ধৰণৰ আমাৰ চিন্তাবোৰ আছে। তাৰ বাহিৰেও আমাৰ বৰপেটা জানেনে, বৰপেটা হ'ল খেলত বিশেষভাৱে পাৰদৰ্শিতা আছে আৰু ফুল প্লেজেড ষ্টেডিয়াম বৰপেটা সমষ্টিত বৰপেটাখন হৈছে, কিন্তু আধা সম্পূৰ্ণ নহয়। ষ্টেডিয়ামখনো নিৰ্মাণ হ'ব লাগিব সম্পূৰ্ণৰূপে। বাকী মিনি ষ্টেডিয়ামৰ কথাবোৰ আছে, মিনি ষ্টেডিয়ামবোৰ বনাব লাগিব। আজি ইতিহাস প্ৰসিদ্ধ আমাৰ শিল্পকলা নগৰী সৰুক্ষেত্ৰতে অডিটৰিয়াম নাই, দুখৰ বিষয়। আজি হৰিদেৱ ক্ষেত্ৰৰ ওচৰত এখন অডিটৰিয়াম নাই, গতিকে বৰ দুখ লাগে। গতিকে এই কথাবোৰ ভাবিলে, কাৰণ 10 বছৰ আমাক কংগ্ৰেছে পিছুৱাই ৰাখিলে, গোটেই সমষ্টিটো কংগ্ৰেছ আৰু UDFৰ দখলত আছিল। এতিয়া আমি নতুন চিন্তাৰে আমি আগবাঢ়িছোঁ, ৰাইজৰ পৰা আমি সহায় বিচাৰিছোঁ, ৰাইজে বহুত আশা কৰি আছে এইবাৰ কিবা এটা হ'ব। আশাবোৰ পূৰাব লাগিব, কাৰণ ৰাইজৰ আশাবোৰ ইমান বেছি যে, আৰু মই বহুত খৰখতীয়াকৈ আগবাঢ়িব লাগিব। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ ইয়াৰ পৰা মই সকলো ধৰণৰ আশীৰ্বাদ বিচাৰিম, বাকী দলীয় বিধায়কসকলৰ পৰা আশীৰ্বাদ বিচাৰিম, মন্ত্ৰীসকলৰ পৰা আশীৰ্বাদ বিচাৰিম। এনেকৈ আমাৰ বৰপেটাৰ সমষ্টিৰ জয়যাত্ৰা আৰম্ভ কৰিম।